দৰ্শকসকল আপোনালোকে চাবলৈ লৈছে ৰিয়েল ফেক্টছ আছাম ইতিমধ্যে টেটকাম ৰিক্ৰুইটমেণ্টৰ যিসকল আপোনালোকে PH বা ফিজিকেলি হেণ্ডিকেপ আপোনালোক প্ৰাৰ্থী আছে তেওঁলোকৰ বাবে আহিছে এখন গুৰুত্বপূৰ্ণ জাননী আৰু এই জাননীখন জাৰি কৰিছে অফিচ অফ দ্য ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছাম কাহিলীপাৰা গুৱাহাটী 781019 আৰু নটিছখনত লিখিছে যে দ্য ফলোইং কেণ্ডিডেটছ অফ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট 2024 ফৰ দ্য পোষ্ট অফ পোষ্ট গ্ৰেজুৱেট টিচাৰ এণ্ড গ্ৰেজুৱেট টিচাৰ্ছ Arts, Science, Mathematics, Hindi, Sanskrit of government and provincialized secondary schools in response to the advertisement published in the local dailies Bhait Common dated 27/12/2023 are requested to attend the physical medical verification of disability along with all relevant records to be held at ONG Academic Hall, first floor, Guwahati Medical College and Hospital, GMCH, Guwahati, 32 at 10 AM on the date show against their names. গতিকে ইয়াত আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ নেম আৰু ফাদাৰ্ছ নেম পোষ্টবিলাক আৰু ডেট অফ ভেৰিফিকেশ্যন দিয়া হৈছে 17 নৱেম্বৰ তাৰিখৰ পৰা আপোনালোকৰ মেডিকেল টেষ্ট অনুষ্ঠিত হ'ব আৰু প্ৰথমতে পোষ্ট গ্ৰেজুৱেট টিচাৰসকলৰ আহিছে PGT এডভান্স আছামিজ তাৰপিছত PGT ইংলিছ PGT জিঅ'গ্ৰাফী PGT হিন্দী PGT হিষ্ট্ৰী PGT লজিক এণ্ড ফিল'চফি PGT মেথমেটিক্স পলিটিকেল চায়েন্স সংস্কৃত তাৰপিছত গ্ৰেজুৱেট টিচাৰ আৰ্টছ বাকীসকলৰ নাম আহিছে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ বহুখিনিক 18 তাৰিখে মতা হৈছে চিৰিয়েল নাম্বাৰ 100 লৈকে 17 তাৰিখ আৰু তাৰপিছত 18 তাৰিখৰ পৰা মতা হৈছে গ্ৰেজুৱেট টিচাৰ আৰ্টছ ছায়েন্স এইদৰে আপোনালোকে দেখিব লিষ্টটো আৰু 18 তাৰিখলৈকে টোটেল 198 জন 198 জন প্ৰাৰ্থীক ফিজিকেলি হেণ্ডিকেপ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে ইনভাইট কৰা হৈছে আৰু এই লিষ্টটো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলত পাই যাব আৰু আমি ফেচবুক পেজতো আপলোড কৰি দিছোঁ আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব আৰু আমাৰ ফেচবুকৰ লিংকটো পেজৰ লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে তাত গৈ আপোনালোকে গৈ চাই ল'ব পাৰিব নতুবা টেলিগ্ৰাম চেনেলৰ লিংকো আমি ডেছক্ৰিপশ্যনত লগাই দিছোঁ তাত গৈ আপোনালোকে চাব লাগিব শেষত লিখিছে কেণ্ডিডেটছাৰ অফ দ্য কেণ্ডিডেট হু ফেইলছ টু এটেণ্ড দ্য ফিজিকেল ভেৰিফিকেশ্যন উইল বি কেঞ্চেল গতিকে আপোনালোকে যদি নাযায় ফিজিকেল ভেৰিফিকেশ্যন কৰিবলৈ কেঞ্চেল হ'ব পাৰে আৰু দ্বিতীয় কথাটো হৈছে যিহেতু GT PGT অন্যান্যসকলক কাইলৈ যিহেতু এপইণ্টমেণ্ট লেটাৰ বিতৰণ কৰিব গতিকে আপোনালোকে ভেৰিফিকেশ্যন 18 তাৰিখে কৰিলেহে আপোনালোকৰো বাকী থকা কামখিনি হ'ব আৰু কি ক'ত লাগিব মানে আপোনালোকে সকলো মেডিকেল ৰিলেটেড আপোনালোকৰ UDID কাৰ্ড হওক বা ফিজিকেলি হেণ্ডিকেপ চাৰ্টিফিকেট হওক যি য'ত আগৰ ডাক্তৰৰ ৰিপৰ্ট আছে সকলোবিলাক আপোনালোকে লগত লৈ যাব আৰু এইখিনি নিলেহে আপোনালোকে আৰু যি য'ত থাকে বিশেষ আমি নাজানো PH কেণ্ডিডেটৰ কি ক'ত থাকে লগত ডকুমেণ্টছ সকলো ডকুমেণ্টছ কিন্তু আপোনালোকে লৈ যাব প্ৰয়োজন হ'লে আপোনালোকে এটা এডমিট কাৰ্ড নিজৰ এডমিট কাৰ্ড আৰু ৰিটেন এক্সামৰ বা আপোনালোকৰ টেটকাম ৰিক্ৰুইটত যে পাছ কৰিছে সেইটো কাৰণে আপোনালোকে এডমিট কাৰ্ড আৰু লগত এটা আইডেণ্টিটি প্ৰুফো আপোনালোকে লৈ যাব পাৰে এইখিনিয়ে হৈছে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আৰু যদি এনেকুৱা ধৰণৰ চাকৰি সন্দৰ্ভত কিবা দৰকাৰী আপডেট থাকে আমি জনাই থাকিম গতিকে যিসকলে ফাৰ্ষ্ট ভিজিট কৰি আছে ৰিয়েল ফেক্টছ আছাম চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব ধন্যবাদ